Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে থাম্বনেইল আৰু আমাৰ স্ক্ৰীনখন চাই নিশ্চয়কৈ গম পাইছা যে আজিৰ ডিসকাশনৰ বিষয়টো কি। সঁচাকৈ তোমালোকৰ বাবে যথেষ্ট কষ্ট কৰি তৈয়াৰ কৰা আজিৰ এই সেশনটো। এই সেশনটোত আমি ডিসকাস কৰিম আমাৰ দশম শ্ৰেণীৰ সায়েন্স বুকখনৰ চেপ্টাৰ 4। এটা অতিকৈ ইম্পৰ্টেন্ট চেপ্টাৰ কিয়নো এই চেপ্টাৰটো তোমালোকে ক্লাস 12ত পুনৰ পঢ়িবলৈ পাবা। কাৰ্বন আৰু ইয়াৰ যৌগ। কাৰ্বন আৰু ইয়াৰ যৌগ বা কাৰ্বনৰ লগত জড়িত বিভিন্ন কথাবিলাক আলোচনাৰ বিষয়বস্তুটো সঁচাকৈ অতি ভাল লগা। গতিকে আহাচোন এই কাৰ্বনটো প্ৰকৃততে কেনেকুৱা আৰম্ভণিৰ পৰা ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি স্ক্ৰীনত এখন পিৰিয়ডিক টেবুল উলিয়াই ৰাখিছোঁ। ভালদৰে পিৰিয়ডিক টেবুলখন চোৱা। তোমালোকে সকলোৱে এই পৰ্যায়বৃত্ত তালিকাখনৰ লগত নিশ্চয়কৈ পৰিচিত। এই পৰ্যায়বৃত্ত তালিকাখনত এনেধৰণে থকাবিলাকক শাৰী শাৰীকৈ এনেদৰে যিবোৰ আছে সেইবোৰক কোৱা হয় পৰ্যায় আৰু থিয় থিয়কৈ থকাবোৰক কোৱা হয় বৰ্গ। এই পৰ্যায়বোৰ আৰু এই বৰ্গবোৰৰ ভিতৰত আমি যদি চাওঁ আমাৰ প্ৰয়োজনীয় বা আমি আজি ডিসকাশন কৰিবলগীয়া আমাৰ যিটো কাৰ্বন নামৰ মৌল সেই মৌলটোৰ স্থানটোনো ক'ত। কাৰ্বনক যদি আমি চাওঁ একেবাৰে ইয়াত চোৱা 14 নং বৰ্গত আমি ইয়াত কাৰ্বনক দেখিছোঁ। গতিকে ইয়াৰ পৰ্যায়বৃত্ত তালিকাত স্থানটোৰ সম্পৰ্কে আমি ধাৰণা কৰিব পাৰিছো। চোৱা কেই নম্বৰ আছে, কাৰ্বনৰ নম্বৰ দিয়া আছে 6, অৰ্থাৎ আমাৰ পৰ্যায়বৃত্ত তালিকাখনত 6 নং স্থানত কাৰ্বন অৱস্থিত, অৰ্থাৎ কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান 6। এতিয়া যদি আমি কাৰ্বনক ভালদৰে চাবলৈ বিচাৰো, মই তোমালোকৰ বাবে ইয়াত লিখিছো কেনেদৰে চোৱা। কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 ইতিমধ্যে আমি গম পাইছো। সেয়েহে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস মানে তোমালোকে ক্লাস 9তে ইতিমধ্যে এই সম্পৰ্কে শিকিছা। ইলেক্ট্ৰনীয় বিন্যাস মানে প্ৰকৃততে কোনোবা এটা পৰমাণুৰ ক্ষেত্ৰত ইয়াৰ ইলেক্ট্ৰনবোৰক যেনেধৰণে ইয়াৰ বিভিন্ন খোলবোৰত সজ্জিত কৰি ৰাখে সেই প্ৰত্যেকটো খোলত থকা ইলেক্ট্ৰনবোৰৰ নাম্বাৰবোৰ এনেদৰে লিখিলে তাক আমি ইলেক্ট্ৰনীয় বিন্যাস বুলি কওঁ। অৰ্থাৎ কাৰ্বনৰ ক্ষেত্ৰত ইয়াৰ প্ৰথম কক্ষটোত 2টা ইলেক্ট্ৰন আছে আৰু দ্বিতীয় কক্ষটোত ইয়াত 4টা ইলেক্ট্ৰন আছে। এই ধৰণে কাৰ্বনৰ ইলেক্ট্ৰন কেইটা সজ্জিত হৈ আছে। এতিয়া সজ্জিত থকা এই সজ্জাটো এবাৰ চোৱা। প্ৰথম খোল দ্বিতীয় খোল বুলি যে কৈছো, এই হোৱাইট যিটো চিন তোমালোকৰ বাবে দেখা গৈছে সেইটো আমাৰ প্ৰথম খোলটো। কাৰ্বনৰ এইটো নিউক্লিয়াছৰ লগতে এইটো প্ৰথম কক্ষ আৰু এইটো হৈছে আমাৰ দ্বিতীয় কক্ষ। আৰু আমি দেখিছো প্ৰথম কক্ষটোত 1টা 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় কক্ষটোত মুঠ 4টা ইলেক্ট্ৰনেৰে কাৰ্বনক আগুৰি আছে। এতিয়া কথা হ'ল যে কাৰ্বনৰ সম্পৰ্কে আমি যেটো পঢ়িছো, যেটো চেপ্টাৰটোত আমি মেইনলি হাইড্ৰকাৰ্বনৰ বিষয়ে ডিসকাস কৰিবলৈ গৈ আছো। গতিকে কাৰ্বনেনো কেনে ধৰণৰ বান্ধনি কৰে বা বিভিন্ন ধৰণৰ পৰমাণু বিলাকৰ ক্ষেত্ৰত সিহঁতে বিভিন্ন ধৰণৰ মৌলৰ সৈতে কৰা বান্ধনিবিলাক অণুৰ গঠনৰ যি প্ৰক্ৰিয়া সেই সম্পৰ্কে যদি আমি ডিসকাস কৰিব বিচাৰো তেতিয়াহ'লে আমি বুজিব লাগিব যে বান্ধনি মানে কি। বন্ড বিলাক যে গঠন হয়, বান্ধনিবোৰ যে গঠন হয় সেইবোৰনো কেনেকুৱা। বান্ধনি প্ৰকৃততে দুই প্ৰকাৰৰ। এক প্ৰকাৰ তোমালোকে নিশ্চয়কৈ দেখিছা ইলেক্ট্ৰনীয় বান্ধনি, এক প্ৰকাৰৰ বান্ধনিটো ইলেক্ট্ৰনীয় বান্ধনি আৰু দ্বিতীয়টো হৈছে সহযোজী বান্ধনি। এই ইলেক্ট্ৰনীয় বান্ধনি আৰু এই সহযোজী বান্ধনিৰ বিষয়ে আমি চমুকৈ অলপ শিকি লোৱাটো খুবেই প্ৰয়োজন। একেবাৰে প্ৰথম তোমালোকে আমাৰ খুব চিৰপৰিচিত এটা নাম, কিয় কৈছো মই, এইটো সোডিয়াম তোমালোকৰ বাবে লিখিছো। চোৱা সোডিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 11। গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হৈছে 281, অৰ্থাৎ সোডিয়ামৰ প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন আৰু তৃতীয়টো কক্ষত 1টা ইলেক্ট্ৰন আছে। এতিয়া ইলেক্ট্ৰনীয় বান্ধনিবিলাক কিয় গঠন হয়? আমি সকলোৱে জানো যে আমাৰ যিখন পৰ্যায়বৃত্ত তালিকা আছে সেই পৰ্যায়বৃত্ত তালিকাখনত থকা পৰমাণুবিলাকৰ ক্ষেত্ৰত, মৌলবিলাকৰ ক্ষেত্ৰত ইহঁতৰ টাৰ্গেটবোৰ কেনেকুৱা।
সকলোৱে যদি চাব বিচাৰে তেতিয়াহ'লে মই তোমালোকক স্ক্ৰীনত পুনৰবাৰ উলিয়াই দেখাইছো চোৱা আমাৰ পৰ্যাবৃত্ত তালিকাখনলৈ চোৱা এই পৰ্যাবৃত্ত তালিকাখনত একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰি এই বৰ্গবিলাকক যদি খুব ভালদৰে চোৱা একেবাৰে শেষৰ যিটো বৰ্গ যাক আমি সম্ভ্ৰান্ত গেছ বা বিৰল মৃত্তিকা বুলি কওঁ এই নোবেল গেছবিলাক যিবিলাক আছে ইহঁতবিলাকৰ ক্ষেত্ৰত ইহঁতৰ আন কোনো মৌলৰ পৰমাণুৰ সৈতে ৰিয়েকশ্যন কৰা বা বিক্ৰিয়া কৰাৰ প্ৰৱণতা নাই এতিয়া আমি কিবা এটা কাম কিয় কৰো আমাৰ টেন্ডেন্সিটো কিয় থাকে কিবা এটা কাম কৰিবৰ বাবে কাম কৰিতো আমাৰ কিবা এটা প্ৰফিট হ'ব লাগিব সেই প্ৰফিটৰ কথা যদি আমি এই পৰমাণুবিলাকৰ ক্ষেত্ৰত আমি যদি সেই কথাটো ভাবিবলৈ যাওঁ তেতিয়াহ'লে মূলতে সকলোবিলাকে কি কৰিব বিচাৰে তেওঁলোকৰ যোজক কক্ষত 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে ইয়াৰ ক্ষেত্ৰত এই হিলিয়ামৰ কথাটো অলপ এক্সেপচনেল বাকি এই সম্বন্ধ গেছ নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই সকলোবিলাকৰ ক্ষেত্ৰত ইহঁতৰ যোজক কক্ষত 8টাকৈ ইলেক্ট্ৰন আছে এতিয়া সকলোৱে ইহঁতৰ নিয়াৰেষ্ট যিবিলাক আমাৰ মৌল আছে তেওঁলোকৰ টাৰ্গেটটো কি হয় এই সম্বন্ধ গেছ বিলাকৰ নিচিনাকে সজ্জা পাবলৈ চেষ্টা কৰে গতিকে এই সজ্জা পাবৰ বাবে কেতিয়াবা কোনোবাই ইলেক্ট্ৰন হেৰুৱাব লগা হয় কেতিয়াবা কোনোবাই ইলেক্ট্ৰন আনৰ পৰা ল'ব লগা হয় এই লোৱা আৰু দিয়াৰ যিটো টেন্ডেন্সি সেই টেন্ডেন্সিটো ডিপেন্ড কৰে কেনেদৰে যিবিলাক মৌলৰ ক্ষেত্ৰত যোজক কক্ষত এটা দুটা বা তিনটা ইলেক্ট্ৰন থাকিব সিহঁতে সদায় বেলেগক ইলেক্ট্ৰন ডোনেট কৰিব অন্যতে যিবিলাকৰ ক্ষেত্ৰত যোজক কক্ষত 5টা 6টা 7টা ইলেক্ট্ৰন থাকিব সেইবিলাকে সদায় বেলেগৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব গতিকে মই পুনৰ তোমালোকক লৈ গৈছো আমাৰ ডিসকাশনৰ স্ক্ৰীনখনৰ মাজলৈ এতিয়া পুনৰ এবাৰ চোৱা সোডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস 281 অৰ্থাৎ সোডিয়ামৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে গতিকে সোডিয়ামৰ টেন্ডেন্সিটো কেনেকুৱা হ'ব যে ই কিবা প্ৰকাৰে বেলেগক এই যোজক কক্ষত থকা এই ইলেক্ট্ৰনটো বেলেগক কেনেদৰে দিব পাৰিব সেই টাৰ্গেটটো হ'ব সোডিয়ামৰ একেদৰে আমি বোৰ্ডত লিখি ৰখা ক্লোৰিনৰ কথাটো যদি আমি চাওঁ ক্লোৰিনৰ পৰমাণু ক্ৰমাংক 17 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস তোমালোকে ধৰিব পাৰিছা 287 অৰ্থাৎ ক্লোৰিনৰ টাৰ্গেট কি হয় এই 7টা ইলেক্ট্ৰন যে তাৰ যোজক কক্ষত আছে সেই 7টা কি কেনেদৰে 8টা বনাব সেইটো হৈছে তাৰ টাৰ্গেট গতিকে ক্লোৰিনৰ ক্ষেত্ৰত কি কৰিব কি যেটো 5টা 6টা 7টা ইলেক্ট্ৰন থাকিলে বেলেগৰ পৰা লোৱাৰ টেন্ডেন্সি থাকে গতিকে কি এই ইলেক্ট্ৰন বেলেগৰ পৰা ল'বৰ বাবে চেষ্টা কৰিব এতিয়া ঘটনাটো হৈছে কোনে কাক কেতিয়া দিব সোডিয়ামৰ ক্ষেত্ৰত টাৰ্গেট আছে বেলেগক কি এটা ইলেক্ট্ৰন দিব লাগে ক্লোৰিনৰ ক্ষেত্ৰত টাৰ্গেট আছে কাৰোবাৰ পৰা এটা ইলেক্ট্ৰন কি ল'ব লাগে গতিকে এই যে সোডিয়ামে ইলেক্ট্ৰনটো ত্যাগ কৰিব বিচাৰিছে সেই ত্যাগ কৰিব বিচৰা ইলেক্ট্ৰনটো কোনে গ্ৰহণ কৰিব ক্লোৰিনে গ্ৰহণ কৰিব গতিকে সোডিয়ামৰ এই ইলেক্ট্ৰনটো খুব সুন্দৰকৈ ক্লোৰিনলৈ গুচি যাব ক্লোৰিনৰ ক্ষেত্ৰত তাৰ এতিয়া ইলেক্ট্ৰনৰ সংখ্যা হলগৈ 18টা আৰু সোডিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা হৈ গল 10টা গতিকে এই ক্ষেত্ৰত সোডিয়ামে পজিটিভলি চাৰ্জ হ'ব যেহেতু তাৰ আমি জানো প্ৰটনৰ সংখ্যা 11টাই আছে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা 10টাই গল এটা কমি গল গতিকে আমি ক'ব পাৰো হি পজিটিভলি চাৰ্জ হৈছে যেটো এটা প্ৰটন বাহি গল গতিকে এটা পজিটিভ চাৰ্জ একেদৰে ক্লোৰিনৰ ক্ষেত্ৰত 17টা প্ৰটন আছে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা হৈ গল 18টা গতিকে ক্লোৰিন হৈ যাব Cl নেগেটিভ আৰু যেটো এটা ইলেক্ট্ৰন বাহিছে গতিকে এটা নেগেটিভ চিন আহিব আৰু এই ধৰণে যেতিয়া এটাই আনটোক সম্পূৰ্ণৰূপে ইলেক্ট্ৰনৰ ডোনেট কৰিব তাক আমি কম আমাৰ বাবে ইলেক্ট্ৰনিক বন্ড সহযোজী বা ইলেক্ট্ৰনিক বন্ড যাক আমি অসমীয়াত কওঁ ইলেক্ট্ৰনীয় বান্ধনী এতিয়া আমাৰ ডিসকাশনৰ ইয়াৰ পিছৰ বিষয়টো আছিল যে সহযোজী বান্ধনী আৰু সহযোজী বান্ধনী যেটো তোমালোকক আমি আঁকি দেখাব লাগিব গতিকে আমি কিছু সময়ৰ বাবে বোৰ্ডলৈ আগবাঢ়ো ইলেক্ট্ৰনীয় বান্ধনীত ইতিমধ্যে আমি শিকিছো যে ইলেক্ট্ৰনৰ যেতিয়া আদান প্ৰদান কৰা হয় হি হৈছে ইলেক্ট্ৰনীয় বান্ধনী আৰু এই ইলেক্ট্ৰনীয় বান্ধনী গঠন হ'বৰ বাবে পৰমাণুবোৰৰ যোজক কক্ষত এটা দুটা বা তিনটা ইলেক্ট্ৰন থাকিব লাগে নাইবা 5টা 6টা বা 7টা ইলেক্ট্ৰন থাকিব লাগে এনেধৰণে যদি থাকে তেতিয়াহ'লে মূলতে
মই মূলতেই বুলি কৈছো আমাৰ ইলেক্ট্ৰনিক বন্ড বা ইলেক্ট্ৰনীয় বান্ধনীৰ গঠন হয় কিন্তু এই মাজত ৰৈ যোৱা চাৰিটা কাৰ্বনযুক্ত ভ্যালেন্স সেল বিলাকৰ ক্ষেত্ৰতনো কি হ'ব আৰু এই চাৰিটা কাৰ্বনযুক্ত ভ্যালেন্স সেলৰ কথা যদি কোৱা হয় যোজক কক্ষৰ কথা যদি কোৱা হয় বা যোজক ইলেক্ট্ৰনৰ কথা যদি কোৱা হয় মূলতেই নম্বৰ 1 হৈছে আমাৰ বাবে কাৰ্বন আৰু কাৰ্বনৰ কথা আমি এই চেপ্টাৰটোত পঢ়িছো গতিকে সহযোজী বান্ধনীৰ বিষয়ে আমি জানিব লাগিব সহযোজী বান্ধনী মানে কি যে যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি অষ্টক নীতি সম্পূৰ্ণ কৰাৰ কথা ভবা হ'ব যেতিয়া পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ শেয়াৰ কৰা হ'ব ভাগ বতৰা কৰা হ'ব তেতিয়াই গঠন হ'ব সহযোজী বান্ধনী আৰু এই সহযোজী বান্ধনীবিলাক কেনেদৰে গঠন হয় সেই বিষয়ে আমাৰ এই চেপ্টাৰটোত যথেষ্টখিনি পঢ়িব লাগিব গতিকে মই কেইটামান এক্সাম্পলৰ দ্বাৰা তোমালোকক সহজভাৱে কথাটো বুজাবলৈ চেষ্টা কৰিম ভালদৰে যদি আমি চাওঁ আমাৰ এই সহযোজী বান্ধনীবিলাক তিনিটা টাইপৰ থাকে 1 by 1 মই টাইপ কেইটা তোমালোকৰ আগত দেখাই দিছো একেবাৰে প্ৰথম আমি চিন্তা কৰিছো হাইড্ৰোজেনৰ কথা হাইড্ৰোজেন H2 এই অণুটো হাইড্ৰোজেন অণুটোৰ কথা আমি জানিব লাগে পৰীক্ষাটো আহি থকা এটা কোৱেশ্চন আৰু আমি শিকিবলৈও বহুত ভাল হাইড্ৰোজেন অণু বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা তাত H2 অৰ্থাৎ দুটা হাইড্ৰোজেন লগ লাগি আছে ইয়াত হাইড্ৰোজেন কি লগ লাগি আছে ইয়াক মই দুভাগত এনেৰে ভগাই দেখাইছো দুটা হাইড্ৰোজেন লগ লাগি পেলাই H2 আমাৰ বাবে গঠন হৈছে আৰু এই হাইড্ৰোজেন কিটা ক্ষেত্ৰত মই যদি চাও পৰমাণু ক্ৰমাংক ইয়াৰ এটমিক নাম্বাৰটো 1 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো 1 এ হ'ব এটা ইলেক্ট্ৰনৰ ৰাশি আছে নাম্বাৰ অফ ইলেক্ট্ৰন হাইড্ৰোজেনৰ এটা এই এটা হাইড্ৰোজেন আমি শিকিছিলো যে 1 2 3 যাৰ যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা হ'ব সি বেলেগক ইলেক্ট্ৰন ডোনেট কৰে দি দিয়ে সেই দৃষ্টিকোণৰ ফালৰ পৰা এই হাইড্ৰোজেনে বেলেগক ইলেক্ট্ৰন দিব লাগিছিল কিন্তু ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যাই মাত্ৰ এটা যোজক খোলত এটা ইলেক্ট্ৰন আছে সঁচা কিন্তু তাৰ ইলেক্ট্ৰনৰ সংখ্যাই মাত্ৰ এটা সেই ইলেক্ট্ৰনটো যদি সি বেলেগক দি দিয়ে তাৰ কি অৱস্থা হ'ব গতিকে এই হাইড্ৰোজেনটোৱে বেলেগক ইলেক্ট্ৰনটো দি দিয়াৰ কথা নাভাবি কেনেদৰেনো সি হিলিয়ামৰ নিচিনা হ'ব পাৰিব সেই কথাটো চিন্তা কৰিব হিলিয়ামৰ নিচিনা কিয় হ'ব বিচাৰিব কাৰণ আমি জানো আমাৰ যিখন পৰ্যাবৃত্ত তালিকাখনৰ ভিতৰত একেবাৰে শেষত যিবোৰ মৌল আছে কোনবিলাক বাৰু হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এইকেইটা 18 নম্বৰ বৰ্গটোত যিবোৰ এলিমেন্ট আছে ইহঁতক কোৱা হয় আটাইতকৈ সুস্থিৰ আৰু তাৰ পৰাই সকলোবোৰ কথা আৰম্ভ হয় কাৰণ ইহঁত সুস্থিৰ বুলি ভাবি লৈছে ইহঁত সুস্থিৰ হয় ইহঁতে বেলেগৰ লগত বিক্ৰিয়া নকৰে ইহঁতৰ সিমিলাৰিটি যদি চাবলৈ বিচৰা হয় হিলিয়ামক বাদ দি বাকি আটাইবিলাকৰ ক্ষেত্ৰত যোজক খোলত বা ভ্যালেন্স সেলত ইলেক্ট্ৰনৰ সংখ্যা 8টা গতিকে আমি বুজিব পৰা হলো যে 8টা ইলেক্ট্ৰন যদি যোজক কক্ষত থাকে তেতিয়া হলে সি মানে সুস্থিৰ গতিকে গোটেই পৰ্যাবৃত্ত তালিকাখনত থকা ম্যাক্সিমাম সংখ্যক প্ৰথম গিটাৰ বাদে ম্যাক্সিমাম সংখ্যক মৌলৰ পৰমাণুৱে যোজক কক্ষত 8টা ইলেক্ট্ৰন বনোৱাটো সিহঁতৰ টাৰ্গেট গতিকে এই হাইড্ৰোজেনটোৰ ক্ষেত্ৰত মই কৈছো সি তাৰ ওচৰতে থকা হিলিয়ামৰ নিচিনা সজ্জা পাবলৈ সি চেষ্টা কৰে গতিকে সেই ক্ষেত্ৰত ইয়াক আৰু এটা ইলেক্ট্ৰনৰ আৱশ্যক কাৰণ হিলিয়ামৰ পৰমাণু ক্ৰমাংক 2 ই হিলিয়ামৰ নিচিনা যদি হ'ব বিচাৰে তেতিয়াহলে ই বেলেগৰ পৰা ইলেক্ট্ৰনটো আনিব লাগিব এতিয়া এই বেলেগৰ পৰা আনিবলৈ যাওঁতে কি হ'ব তোমালোকে চোৱা এই হাইড্ৰোজেনটো বেলেগৰ পৰা ইলেক্ট্ৰন সি অনাৰ সেই কামটো সি কৰাৰ কথাটো বেলেগ
কিন্তু ই কি বুদ্ধি লগাইছে চোৱা হাইড্ৰোজেনে নিজৰ ইলেক্ট্ৰনটো এনেদৰে ৰাখিছে তাৰ লগত অন্য এটা হাইড্ৰোজেনে তাৰ নিজৰ ইলেক্ট্ৰনটো ৰাখিছে এতিয়া এনেকুৱা এটা সিহঁতে বন্ডিং সৃষ্টি কৰিছে যে এই হাইড্ৰোজেন গিটা লগত লাগি থকা ইলেক্ট্ৰন গিটাৰ ওপৰত অধিকাৰ দুয়োটাৰে সমান অৰ্থাৎ এই ইলেক্ট্ৰন জোৰটো এই ইলেক্ট্ৰনৰ জোৰাটো সিহঁতে এটাই আনটোৰ লগত শ্বেয়াৰ কৰিছে ভাগ বতৰা কৰিছে এটাই আনটোক সম্পূৰ্ণৰূপে দি দিয়া নাই এটাই আনটোৰ লগত মিলা মিছাকে দুইটাই একেলগে থাকিব চেষ্টা কৰিছে গতিকে এনেদৰে যেতিয়া এটা ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব তেতিয়া এডাল বান্ধনী গঠন হ'ব ভালদৰে মন এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'লে এডাল বান্ধনী এজোৰ ইলেক্ট্ৰন এডাল বান্ধনী আৰু এজোৰ ইলেক্ট্ৰন হ'বলৈ ইলেক্ট্ৰনৰ সংখ্যা কেইটা লাগিব দুটা দুটা ইলেক্ট্ৰনৰ এগেইনষ্টত এডাল বান্ধনীৰ গঠন হ'ব আৰু এইটোৱে হৈছে আমাৰ বাবে H2 H2 গঠনটো হ'ব এনেকুৱা এইবাৰ আমি আগবাঢ়িছো O2 লৈ O2 মানে আমি দেখিছো তাতে দুটা অক্সিজেন আছে অক্সিজেনৰ ক্ষেত্ৰত আমি জানো পৰমাণু ক্ৰমাংক 8 পৰমাণু ক্ৰমাংক 8 হোৱাৰ বাবে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6 এতিয়া কি দেখিলো অক্সিজেনে তাৰ যোজকফলত 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিবৰ বাবে আৰু দুটা ইলেক্ট্ৰনৰ আৱশ্যক আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে এতিয়া এই ইলেক্ট্ৰন দুটা অক্সিজেনে বেলেগৰ পৰা ধাৰলৈ অনাৰ বাদে সি কি বুদ্ধি কৰিব অন্য এটা অক্সিজেন পৰমাণুৰ লগত লগ লাগিব কেনেদৰে লগ লাগিব চোৱা আমি জানো নৰমালি 4টা ইলেক্ট্ৰন এনেদৰে আমি দি লৈছো ইলেক্ট্ৰনৰ সংখ্যা আছিল 6টা গতিকে আমি দিছো ইয়াত এটা আৰু ইয়াত কি কৰিলো তোমালোকে চোৱা প্ৰত্যেকটো অক্সিজেনৰ চাৰিওফালে 6টাকৈ ইলেক্ট্ৰন হ'ব লাগে কাৰণ আমি জানো যোজক কক্ষত অৰ্থাৎ যোজক ইলেক্ট্ৰন যিকেইটা হ'ব ইলেক্ট্ৰনীয় বিন্যাসত সেইকেইটাহে আমি আঁকিব লাগে গতিকে এই অক্সিজেনৰ বাবেও বৰ্তমান 6টা ইলেক্ট্ৰন লিখিছো ইয়াৰ বাবেও 6টা লিখিছো এতিয়া এই ইলেক্ট্ৰনটো ই যদি আগুৱাই ইয়ালৈ দি দিয়ে ইয়াৰ ইলেক্ট্ৰন গিটাও যদি সি তাক আগুৱাই দি দিয়ে তেতিয়ালে ইহঁতৰ অধিকাৰ এই ইলেক্ট্ৰন গিটাৰ ওপৰতো আহি যাব আৰু এইবাৰ কি দেখিলো এইবাৰ এজোৰ ইলেক্ট্ৰনৰ স্থানত দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰা হ'ল গতিকে এইবাৰ কি হ'বগৈ O ডাবল বন্ড O হ'বগৈ এই O2 গঠনটো হ'লগৈ এনেকুৱা দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা দুডাল বন্ড এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা এডাল বন্ড একেদৰে নাইট্ৰজেনৰ কথা যদি আমি চিন্তা কৰো N নাইট্ৰজেন 7 গতিকে 2.5 গতিকে এবাৰ কি হ'ব 5টা ইলেক্ট্ৰন থাকিব যোজক কক্ষত গতিকে যোজক কক্ষত থকা 5টা ইলেক্ট্ৰনৰ মই আঁকিবলৈ চেষ্টা কৰিছো চোৱা নৰমালি আঁকিছো এইবাৰ 5টা ইলেক্ট্ৰনৰ ক্ষেত্ৰত আৰু আৱশ্যকীয় ইলেক্ট্ৰনৰ সংখ্যা কেইটা আৰু 3টা ইলেক্ট্ৰনৰ আৱশ্যক ভালদৰে চোৱা এই নাইট্ৰজেনকো 3টা লাগে সেই নাইট্ৰজেনকো 3টা লাগে গতিকে সিহঁতে যেহেতু এটাৰ লগত আনটো এনেদৰে 3টা ইলেক্ট্ৰন আগুৱাই নি ভাগ বতৰা কৰিব লাগিব গতিকে ইয়াত প্ৰথম আমি 3টা লিখিলো চোৱা ইয়াত 3টা লিখিলো এতিয়া ইয়াৰ আছিল 5টা আমি লিখিলো 3টা বাকিৰ ইলেক্ট্ৰন গিটা এনেদৰে আমি লিখিলেই হ'ব এতিয়া এই নাইট্ৰজেনৰ ক্ষেত্ৰত অধিকাৰটো ভালদৰে চোৱা ইয়াৰ অধিকাৰ ইয়ালৈ অৰ্থাৎ এইবাৰ কেনেদৰে গঠন হ'ল N ট্ৰিপল বন্ড N এইটো হৈছে আমাৰ N2 ফৰ্মেশনটো এতিয়া ইয়াত যেহেতু এডাল বান্ধনী গঠন হৈছে তাক কোৱা হ'ব এক বান্ধনী সিঙ্গল বন্ড এডাল আমাৰ বাবে হ'ব সিঙ্গল বন্ড এডাল হ'ব আমাৰ বাবে ডি বান্ধনী মানে ডাবল বন্ড
আৰু এডাল হৈছে আমাৰ বাবে ত্ৰি বান্ধনী বা ট্ৰিপল বন্ড এই ধৰণৰ যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেনেদৰে সহযোজী বান্ধনী গঠন হয় এই হাইড্ৰকাৰ্বন বিলাকৰ ক্ষেত্ৰত এনেদৰে বন্ড বিলাক কেইডাল আছে সিঙ্গল বন্ড ডাবল বন্ড ট্ৰিপল বন্ড ইয়াৰ ওপৰত বেছ কৰি হাইড্ৰকাৰ্বন বিলাকক নামকৰণ কৰা হয় যেনে যিবিলাক হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত কেৱল মাত্ৰ এডালহে বন্ড থাকে তাক কোৱা হয় সংপৃক্ত হাইড্ৰকাৰ্বন সংপৃক্ত যাক আমি কওঁ স্যাচুৰেটেড হাইড্ৰকাৰ্বন ভালদৰে মনোযোগ দিবা কেৱল মাত্ৰ সিঙ্গল বন্ড থাকিলে সংপৃক্ত হাইড্ৰকাৰ্বন গতিকে এটা আমাৰ বাবে সংপৃক্ত আৰু ডাবল বন্ড আৰু ট্ৰিপল বন্ড যেটা থাকিব তাক কোৱা হ'ব অসংপৃক্ত যাক কোৱা হয় ইংৰাজীত আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন বুলি ক'লে আমি কাক বুজিম যিবিলাকত ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকিব গতিকে ডাবল বন্ড ট্ৰিপল বন্ড এইবিলাকৰ ওপৰত বেছ কৰি পেলাই সিহঁতৰ ক্যাৰেক্টাৰ বিলাক বেলেগ বেলেগ হয় প্ৰপাৰ্টি বিলাকত কিছু কিছু চেঞ্জ আহে সেই সম্পৰ্কেও তোমালোকৰ বুকত এই চেপ্টাৰটো যথেষ্ট সংখ্যক লিখা আছে কাৰ্বন আৰু ইয়াৰ যৌগ এই চেপ্টাৰটো আমাৰ অধ্যয়নৰ বিষয়বস্তু হোৱাৰ কাৰণটো কি কাৰণ কাৰ্বনে বিভিন্ন ধৰণৰ কিছুমান কাৰ্বনৰ মাজত ক্যাৰেক্টাৰ সোমাই আছে কিছুমান কাম কাজ কিছুমান প্ৰপাৰ্টি তাৰ সুকীয়া আৰু এই সুকীয়া প্ৰপাৰ্টি বিলাকৰ ভিতৰত অন্যতম এটা প্ৰপাৰ্টি হৈছে কেটিনেশ্যন প্ৰপাৰ্টি কাৰণ এই প্ৰপাৰ্টিটোৰ দ্বাৰা কাৰ্বনে কি কৰিব পাৰে অজস্ৰ দীঘল দীঘল কাৰ্বনৰ যৌগৰ সৃষ্টি কৰিব পাৰে চেইন সৃষ্টি কৰিব পাৰে যেনেদৰে আমি পিনি থকা আমাৰ চেইন বা মণিবিলাকত যেনেদৰে মণিবোৰ ওলমি থাকে ঠিক তেনেদৰে কাৰ্বনৰ চেইন গঠন কৰে কাৰণ ইটোৱে সিটোৰ লগত খুব সুন্দৰকৈ বন্ডিং কৰিব পাৰে আৰু কাৰ্বনে এনেধৰণে এলাউ যে কৰিছে কাৰ্বনৰ কেটিনেশ্যন হল কাৰ্বনৰ এটা বিশেষ ধৰ্ম যাৰ সহায়ত কাৰ্বনে নিজে নিজৰ সৈতে সংযোগ হৈ যথেষ্ট দীঘল দীঘল কাৰ্বনৰ যৌগ বা শৃংখল সৃষ্টি কৰিব পাৰে গতিকে ইয়াৰে কেইটামান শৃংখল তোমালোকৰ বাবে মই ইয়াত আঁকি দেখাইছো ইয়াত চোৱা কাৰ্বন এনেদৰে আছিলে আমি জানো কাৰ্বনটোৰ চাৰিওফালে আমি শিকিছো ইতিমধ্যে কাৰ্বনটোৰ চাৰিওফালে চাৰিডাল বান্ধনী থাকে ইলেক্ট্ৰন কেইটাৰ বাবে প্ৰত্যেকটো ইলেক্ট্ৰনৰ এগেইনষ্টত আমি বান্ধনীবোৰ গঠন হৈ থাকে আৰু সেই বান্ধনীবিলাকৰ লগত আমি যদি চাওঁ এটা পৰ্যায়ত যদি এই কাৰ্বনটোৰ লগত থকা এই বান্ধনীৰ লগত যদি আমি অন্য এটা কাৰ্বন পৰমাণু লগ লগাই যাওঁ আৰু এনেদৰে ইয়াতে শেষ কৰিছো তেনেকুৱা নহয় ইয়াৰ পিছতো আমি বহুত এনেদৰে পাব পাৰো এনেদৰে কাৰ্বনে নিজে নিজৰ সৈতে যেতিয়া বান্ধনীবোৰ গঠন কৰি বান্ধনীবোৰ লগ লগাই যেতিয়া কাৰ্বন গৈ থাকিব যাৰ ফলত যথেষ্ট ডাঙৰ ডাঙৰ কাৰ্বনৰ কিছুমান যৌগৰ গঠন হ'ব আৰু কাৰ্বনে যেহেতু এনে ধৰণৰ এটা প্ৰপাৰ্টি নিজক দি ৰাখিছে এই প্ৰপাৰ্টিটোৰ নাম এই ধৰ্মটোৰ নাম হৈছে কেটিনেশ্যন এতিয়া মই তোমালোকৰ বাবে স্ক্ৰীনত যেটো উলিয়াই দিছো এইটো তোমালোকৰ এটা যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু সেই প্ৰশ্নটোৰ উত্তৰটো আমি তোমালোকৰ বাবে সম্পূৰ্ণৰূপে লিখি ৰাখিছো সেইটো হৈছে যে আমাক প্ৰশ্নটো খুদা হয় যে কাৰ্বনৰ চতুৰ্যুৰ্যতা ব্যাখ্যা কৰা আৰু হেতুকে কেতিয়াবা এনেদৰে দিয়া হয় যে কাৰ্বনৰ যোৰ্যতা 4 ব্যাখ্যা কৰা কাৰ্বনৰ যোৰ্যতা 4 বুলি কোৱাৰ লগে লগে আমি তাৰ বৰ্ণনাটো যদি দিবলৈ বিচাৰো মই খুব সুন্দৰকৈ লিখিছো তোমালোকে মাথো এবাৰ চাই যোৱা মই গাই গৈছো তোমালোকে মাথো খুব সুন্দৰকৈ শুনি যোৱা আৰু চাই যোৱা পৰ্যায়বিত তালিকাত কাৰ্বনৰ স্থান ষষ্ঠ আমি দেখিছো পিৰিয়ডিক টেবুলখনত 14 নং পৰ্যায় বৰ্গত কাৰ্বনে 6 নং মৌল হিচাপে আছিল অৰ্থাৎ ইয়াৰ পৰমাণু ক্ৰমাংক কিমান ষষ্ঠ অৰ্থাৎ কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 সেয়ে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস যেহেতু তাৰ পৰমাণু ক্ৰমাংক 6 গতিকে এই 6টা ইলেক্ট্ৰন 2.4 প্ৰথম খোলত 2টা আৰু দ্বিতীয় খোলত 4টা ইলেক্ট্ৰন হিচাপে থাকে গতিকে কৈছো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.4 যেহেতু কাৰ্বনৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন আছে আমি দেখিলো কিছু সময় আগতে আমি আকিও দেখাইছো যে কাৰ্বনৰ যোজক কক্ষত যেহেতু 4টা ইলেক্ট্ৰন আছে গতিকে কাৰ্বনৰ এনেকুৱা কোনো প্ৰৱণতা নাই যে এই যোজক কক্ষত থকা ইলেক্ট্ৰন কেইটা কাৰোবাক দি দিব বা কাৰোবাৰ পৰা ইলেক্ট্ৰন সি লৈ আহিব সেই ধৰণৰ প্ৰৱণতাটো কাৰ্বনৰ নাই
কাৰণ আমি শিকিছো যাৰ এটা দুটা তিনটা ইলেক্ট্ৰন থাকে সি বেলেগক ডোনেট কৰে, যাৰ পাঁচটা ছটা সাতটা ইলেক্ট্ৰন থাকে সি বেলেগৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে। তেতিয়াহ'লে কাৰ্বনৰ যিহেতু চাৰিটা আছে গতিকে সি না বেলেগক দিব না বেলেগৰ পৰা সি ল'ব। গতিকে কাৰ্বনে কি কৰিব, সেয়েহে কাৰ্বনৰ আন কোনো মৌলৰ পৰমাণুৰ সৈতে ইলেক্ট্ৰনৰ আদান প্ৰদান কৰাৰ প্ৰৱণতা নাই, গতিকে সি তেনেকুৱা কৰিব নিবিচাৰে কেতিয়াও। গতিকে কাৰ্বনে তাৰ যোজক কক্ষত থকা চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি, সেই যে মই কলো কিছু সময় আগতে সহযোজী বান্ধনীত যে কাৰ্বনৰ যোজক কক্ষত থকা ইলেক্ট্ৰন কেইটা সি বেলেগৰ লগত মিত্ৰতা কৰে, এটাই আনটোৰ লগত সহযোগ কৰে, সহযোগ কৰি সি গঠন কৰে। এই সহযোগৰ কথাটো কওঁতে তোমালোকক মই ৰিপিট আকৌ এবাৰ কৈ থৈ দিছো যে চিম্পলি যদি তোমালোকে চাব বিচাৰা যে ধৰি লৈছো তোমাৰ লগত ধৰি লৈছো অলপমান চাউল আছে আৰু মোৰ লগত অলপমান দাইল আছে। এতিয়া ঘটনাটো হৈছে যে তোমাৰ ক্ষেত্ৰত ভাতৰ লগত খাবলৈ বাবে তুমি চাউলখিনি তুমি সিজালে তুমি ভাত পাবা, ভাত তুমি খাব পাৰিবা, কিন্তু ভাত তুমি খাবা কিহৰ লগত? আৰু মোৰ লগত দাইল আছে, মই দাইলখিনি সিজাই মই দাইল খাব পাৰিম, কিন্তু দাইল কিহৰ লগত খাম? এই যে ভোক মৰিবৰ বাবে ইটোৱে সিটোৰ প্ৰয়োজনীয়তা আছে। মই যদি কওঁ যে তুমি মোক কিছু পৰিমাণৰ চাউল দিয়া, মই তোমাক কিছু পৰিমাণৰ দাইল দিম, এই চাউল আৰু দাইল দুটা মিহলি কৰি আমি খিচিৰি বনাই খাব পাৰো, বা সুন্দৰকৈ আমি দাইলৰ এখন জুতি বনাই আমি বনাই লৈ খাব পাৰো। গতিকে কি হৈছে, আমি আমাৰ ভাত খাবৰ বাবে আমি ব্যৱস্থাপনা এটা বনালো। এই ব্যৱস্থাপনা বনোৱাৰ ক্ষেত্ৰত আমি ইজনে সিজনৰ হেল্প কৰিছো, ইজনে সিজনৰ লগত সহায়ক হৈছো, বা আমি একেলগে ৰান্ধি খাইছো। এই যে ৰান্ধিবৰ বাবে যে আমি ইজনে সিজনৰ প্ৰয়োজনীয়তাটো আমি বুজিছো, সেইটোৰ দ্বাৰা একচুৱেলি আমি ক'ব পাৰো বান্ধনীৰ কথাটো আমি তাৰ দ্বাৰা বুজিব পাৰো। এতিয়া ইয়াতো কথাটো তেনেকুৱাই, ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে, যিহেতু চাৰিটা ইলেক্ট্ৰন আছে গতিকে চাৰিডাল সহযোজী বান্ধনী গঠন কৰে, সেয়েহে কাৰ্বনৰ যোজ্যতা সদায় 4 বা কাৰ্বন চতুৰ সহযোজী। এটা খুব সুন্দৰ কুৱেশ্যন, তোমালোকৰ পৰীক্ষাত অতিকৈ আহি থকা এটা কুৱেশ্যন, গতিকে খুব সুন্দৰকৈ এইখিনি কথা হুবহু মই যেনেকৈ লিখিছো তোমালোকে তেনেকেই লিখি দিলে 2 নম্বৰ এটা পাই যায়। হাইড্ৰকাৰ্বন আমাৰ চেপ্টাৰটোৰ লগত খুবেই সম্পৰ্কিত হৈ থকা এটা নাম, এইটো হৈছে হাইড্ৰকাৰ্বন। কাৰণ হাইড্ৰকাৰ্বন মানে হৈছে কি, হাইড্ৰজেন আৰু কাৰ্বন। হাইড্ৰজেন আৰু কাৰ্বন লগ লাগি যিবোৰ যৌগৰ গঠন কৰে সেইবোৰে হৈছে আমাৰ বাবে হাইড্ৰকাৰ্বন। এতিয়া এই হাইড্ৰকাৰ্বনৰ বিলাকৰ ভিতৰত ইহঁতৰ নামকৰণৰ কথাটো আমাৰ কিতাপৰ লগত খুবেই জড়িত। এই হাইড্ৰকাৰ্বন যৌগবিলাকৰ ক্ষেত্ৰত নামকৰণ কেনেকুৱা হ'ব আমি পৰ্যায়ক্ৰমে এই চেপ্টাৰটোত আমি পঢ়িবলৈ পাম। তথাপিও আমি কেইটামান সৰু সৰু কথা মনত ৰখাটো খুবেই প্ৰয়োজন, সেইকেইটা তোমালোকৰ বাবে মই লিখি দেখাইছো, চাই লোৱা এবাৰ। নাম্বাৰ অফ কাৰ্বন উইথ নেম। কাৰ্বন এটাৰ নাম কিহৰ ওপৰত ডিপেণ্ড কৰিব? হাইড্ৰকাৰ্বনৰ নামটো ডিপেণ্ড কৰিব যে হাইড্ৰকাৰ্বনটোৰ ক্ষেত্ৰত তাত কিমানটা কাৰ্বন পৰমাণু আছে। যেনে একেবাৰে সহজভাৱে মই কৈছো, যদি এটা কাৰ্বন পৰমাণু থাকে তাৰ নামটো হয় মিথ। তোমালোকে আছামিজ মিডিয়ামেই হওক বা ইংলিছ মিডিয়ামেই হওক, এই নামকেইটা তোমালোকে ইংলিছত লিখিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ নমেনক্লেচাৰটো খুব সহজ হয়। গতিকে ইংলিছত লিখিলেও এইকেইটা প্ৰব্লেম নাই, গতিকে তোমালোকে এইকেইটা ইংলিছত লিখিব ট্ৰাই কৰিবা। মই কৈছো এটা কাৰ্বন থাকিলে তাৰ নাম মিথ, দুটা কাৰ্বন থাকিলে ইথ, তিনটা কাৰ্বন থাকিলে প্ৰপ, চাৰিটা কাৰ্বন থাকিলে বিউট, পাঁচটা কাৰ্বন থাকিলে পেন্ট, ছটা কাৰ্বন থাকিলে হেক্স, সাতটা কাৰ্বন থাকিলে হেপ, আৰু আঠটা কাৰ্বন থাকিলে অক্ট। এই আঠটাই আমাৰ বাবে এতিয়া আমাৰ দশম শ্ৰেণীৰ ক্ষেত্ৰত প্ৰয়োজনীয়। গতিকে এই নামকেইটা দিবৰ বাবে তোমালোকে এইকেইটা খুব মনত ৰাখি লোৱা। তোমালোকে ইয়াৰ পিছত আমি যেতিয়া ফাংচনেল গ্ৰুপৰ বিষয়ে ডিছকাছ কৰিম তাত এইকেইটা খুবেই প্ৰয়োজন হ'ব। তাত তোমালোকক মাজে মাজে মই ৰিপিট কৰাই যাম, যদিও এই নামকেইটা তোমালোকে প্ৰয়োজনবশতঃ স্ক্ৰীনশ্বট এটা মাৰি তোমালোকে ৰাখি লোৱা, এইকেইটা তোমালোকক লাগিব। কাৰ্বনৰ নাম্বাৰ, কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰ নামকেইটানো কেনেকুৱা হয়, এই লিষ্টখন তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ লোৱা। হাইড্ৰকাৰ্বনৰ যৌগ এটাত হাইড্ৰজেনৰ বাদে অন্য কোনো মৌলৰ পৰমাণু যেতিয়া আহি লগ লাগে তাক আমি কওঁ বিষম পৰমাণু, যাক ইংৰাজীত হেটেৰ'এটম বুলি কোৱা হয়। এতিয়া আমি যদি কেইটামান এক্সাম্পলৰ দ্বাৰা ইয়াক চাবলৈ চেষ্টা কৰোঁ, মই যদি ফাৰ্ষ্ট তোমালোকক লিখো, ইয়াতে মই লিখিছো আমাৰ বাবে এটা কাৰ্বনৰ চাৰিওফালে চাৰিডাল বন্ড, চাৰিডাল বান্ধনি আমি এটা কাৰ্বনৰ চাৰিওফালে লিখিছো।
এতিয়া আমি জানো এই কাৰ্বনটোৰ চাৰিওফালে থকা চাৰিডাল বণ্ডত আমাৰ বাবে কি লাগে সদায় হাইড্ৰোজেন লগ লাগে এতিয়া আমি এনে ধৰণৰ কেছটো বিবেচনা কৰিছো যে এই কাৰ্বনটোৰ লগত চাৰিওফালে লাগি থকা বণ্ড কিডালত ইয়াত হাইড্ৰোজেন নালাগি যদি এটা ক্লোৰিন লগ লাগে অৰ্থাৎ কি বুলি কৈছো যে হাইড্ৰকাৰ্বন যৌগটোত কাৰ্বন আৰু হাইড্ৰোজেনৰ বাদেও অন্য কোনো মৌলৰ পৰমাণু ক্লোৰিন এটা লগ লাগিছে গতিকে এই যৌগটোক এতিয়া আমি কি বুলি কম ই যৌগটোত আমাৰ হাইড্ৰকাৰ্বনৰ যৌগ আছে কিন্তু তাৰ নামটো কবলৈ যোৱাৰ সময়ত আমি কৈছো যে এই যে ক্লোৰিনটো লগ লাগিলে সেই ক্লোৰিনটোক আমি কম কি বুলি বিষম পৰমাণু ইয়াৰ নামটো হ'ব বিষম পৰমাণু আৰু এই এনে ধৰণে বিষম পৰমাণুবিলাক যেতিয়া কেতিয়াবা অকলশৰীয়াকৈ আহিছে কেতিয়াবা দল বান্ধিও আহিব পাৰে বা গ্ৰুপ হৈ আহিব পাৰে যেতিয়া এনেদৰে বিষম পৰমাণুবিলাকে গ্ৰুপ বান্ধি আহিব তাক আমি কি বুলি কম কাৰ্যকৰী মূলক যাক ইংৰাজীত কোৱা হয় ফাংচনেল গ্ৰুপ এইটো হৈছে আমাৰ বাবে ফাংচনেল গ্ৰুপ এতিয়া ফাংচনেল গ্ৰুপ বিলাক হলে কেনেকুৱা হ'ব ভালদৰে চোৱা মই তোমালোকৰ বাবে লিখিছো প্ৰথম এটা কাৰ্বন আৰু কাৰ্বনটোৰ চাৰিওফালে চাৰিডাল বণ্ড এতিয়া ইয়াত যেনেদৰে ক্লোৰিন লাগিছিল তেনেদৰে যদি ইয়াত OH লাগে তেতিয়াহ'লে এই OH টো যে লাগিলে অৰ্থাৎ অকলশৰীয়াকৈ হলাই অক্সিজেন আৰু হাইড্ৰোজেন লগ লাগি দুয়োটা লগ লাগি কিবা এটা বেলেগ কম্পাউণ্ড বনি পেলাই যেহেতু আহিছে গতিকে এই OH টো লগাৰ বাবে এই OH ক আমি কম কি বুলি কাৰ্যকৰী মূলক গতিকে কাৰ্যকৰী মূলক আৰু বিষম পৰমাণু দুইটা কনসেপ্ট একেটাই আমি বিষম পৰমাণুবিলাকক কাৰ্যকৰী মূলকৰ ভিতৰতে ইনভলভ কৰি পেলাই পঢ়িব লাগিব এতিয়া এই কাৰ্যকৰী মূলকবিলাক থাকিলে আমাৰ যিকোনো ধৰণৰ হাইড্ৰকাৰ্বন যৌগ এটাৰ নামটোনো কেনেদৰে দিয়া হ'ব সেই সম্পৰ্কে আমি পঢ়াটো এই চেপ্টাৰটোৰ মূল বিষয় আমাৰ বুকত উল্লেখিত একেবাৰে প্ৰথম ফাংচনেল গ্ৰুপ অৰ্থাৎ কাৰ্যকৰী মূলকটো হৈছে হেলো গ্ৰুপ মানে তোমালোকৰ নামটো আমি এনেদৰে লিখিছো হেলো একচুয়ালি হেলো গ্ৰুপ কৰ পৰা আহিছে আমাৰ হেলোজেনৰ পৰা আহিছে হেলোজেন কোনবিলাক ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এষ্টেটাইন এইকেইটা হৈছে আমাৰ পৰ্যাপিত তালিকাৰ 17 নম্বৰ বৰ্গত থকা মৌল এতিয়া এই গ্ৰুপৰ পৰা কোনোবা এটা মৌল যদি আহি হাইড্ৰকাৰ্বনৰ চেইন এডালত সোমাই যায় তেতিয়াহ'লে তাৰ নাম কেনেদৰে দিম বা যৌগটো কেনেকুৱা হ'ব আমি এবাৰ চাই লওঁ ফাৰ্স্ট আমি লিখিছো আমাৰ একেবাৰে প্ৰথমটো কম্পাউণ্ড হৈছে আমি জানো সদায় কাৰ্বনৰ চাৰিওফালে চাৰিডাল বান্ধনি এতিয়া এই কাৰ্বনৰ চাৰিওফালে চাৰিডাল বান্ধনিত আমি তিনিওডালতে আমি হাইড্ৰোজেন ভৰাই থাৰ্ড ডালত মানে ফোৰ্থ ডালত যদি আমি ফ্লোৰিন এটা ভৰাই দিও এই ফ্লোৰিনটো হৈছে আমাৰ বাবে এটা কাৰ্যকৰী মূলক বা বিষম পৰমাণু এতিয়া এই ফ্লোৰিনটো লগাৰ লগে লগে নৰমালি আমি কৈ আছিলো ইয়াৰ আগৰ নামটো কি আছিল যেতিয়া চাৰিওফালে হাইড্ৰোজেন আছিল আমি জানো প্ৰথম সদায় কি কৰিব লাগে কাৰ্বনৰ সংখ্যাটো কিমান আছে তাৰ ওপৰত আমি ষ্টাডি কৰিব লাগে কাৰ্বনৰ সংখ্যা যেহেতু এটা আছে গতিকে আমি দেখিছো কাৰ্বনৰ সংখ্যা এটা থাকিলে আমি নামটো কি ব্যৱহাৰ কৰিম মিথ ব্যৱহাৰ কৰিম আৰু দেখিছো গোটেই বিলাক যেহেতু সিঙ্গল বন্ড আছে গতিকে লাষ্টত কি লাগিব মিথেন অৰ্থাৎ ই এলকেন শ্ৰেণীৰ কোনোবা এটা যৌগ এতিয়া মিথেন বুলি লিখিলে আমি খসা কিন্তু তাতে দেখিছো যে আনকালে যিমান আমি এনে ধৰণৰ মিথেন বিলাক দেখিছিলো সেই মিথেন বিলাকত সকলোতে কি আছিল হাইড্ৰোজেন আছিল এইবাৰ কি হাইড্ৰোজেনৰ স্থানত কোন আহি গৈছে ফ্লোৰিন আহি গৈছে গতিকে ইয়াত আমি কি কৰিব লগা হ'ব এই ফ্লোৰিনটো অহাৰ লগে লগে তাৰ নামটো কিছু পৰিমাণে চেঞ্জ কৰিব লাগিব এই চেঞ্জ কৰিব লগা বিষয়বস্তুটো তোমালোকে কেনেদৰে কৈছো চোৱা যেহেতু আমাৰ দেখিছো যে কাৰ্বনটোৰ লগত এটা ফ্লোৰিন লাগিছে গতিকে আমি লিখিব লাগিব ফ্লোৰোমিথেন ভালদৰে কথাটো মনোযোগ দিয়া ফ্লোৰোমিথেন অৰ্থাৎ কি কৈছো মই যেতিয়া আমাৰ যিটো মূলতে তোমালোকৰ বাবে এই চাৰিটাই থাকে এষ্টেটেণ্ডৰ থকা নাম নমেনক্লেচাৰটো তোমালোকৰ লগত বৰ বেছি জড়িত হৈ থকা নাই গতিকে এই চাৰিটা যেতিয়া থাকিব ফ্লোৰিন যেতিয়া জড়িত হ'ব তাক লিখিম আমি কি বুলি ফ্লোৰো ক্লোৰিন জড়িত হলে আমি লিখিম ক্লোৰো আৰু ব্ৰোমিন জড়িত হলে আমি লিখিম ব্ৰোমো আৰু আয়োডিন জড়িত লিখিম আয়োডো গতিকে কি হ'ব এনে ধৰণে যেতিয়া লিখিম আয়োডো মিথেন ফ্লোৰোমিথেন ক্লোৰোমিথেন ব্ৰোমোমিথেন এনে ধৰণে নামবোৰ দিব লাগিব
এইটো হৈছে আমাৰ হেলোজেন গ্ৰুপৰ বাবে এতিয়া অন্য এটা মৌলৰ পৰমাণু যদি আমি এনেদৰে লিখিব বিচাৰো তিনিটা কাৰ্বন থকা যদি লিখো তেতিয়াহলে আমি কিমান পাম চোৱা ইয়াতে মই লিখিছো যে প্ৰথম কাৰ্বনটোতে মই লিখি দিছো এটা ফ্লোৰিন আৰু বাকি কিটাত আমি লগাই দিছো এটা হাইড্ৰোজেন এনেদৰে যদি হাইড্ৰোজেন লগাই দিও এতিয়া নৰমালি যদি চাও আমাৰ বাবে এই তিনিটা কাৰ্বন থকাৰ বাবে তাৰ নামটো হৈছে প্ৰপ যেহেতু সকলো বিলাক সিঙ্গল বন্ড আছে গতিকে নামটো হৈছে প্ৰপেন এতিয়া ঘটনাটো হল যেহেতু এটা ফ্লোৰিন লগ লাগিছে ফ্লোৰিনটো লগ লগাৰ লগে লগে তাক আমি কি বুলি ক'ব লাগিব ফ্লোৰোপ্ৰপেন এতিয়া তোমালোকে এই ক্লাস 10 ৰ যিমানখিনি তোমালোকে শিকিবা ক্লাস 10 ত শিকোতে এই ফ্লোৰিনটো এই ক্লোৰিনটো ক'ত লগ লাগিছে সেই নাম্বাৰটো তোমালোকৰ বাবে বৰ বেছি ইম্পৰ্টেন্ট নহয় কিন্তু 11 12 ত তোমালোকে যেতিয়া এই নমেনক্লেচাৰ বিলাক শিকিবা এই নমেনক্লেচাৰবোৰ শিকোতে তোমালোকে কি কৰিব লাগিব ফ্লোৰিনটো ক'ত লগ লাগিছে ক্লোৰিনটো ক'ত লগ লাগিছে সেই নাম্বাৰ বিলাকো তোমালোকে নামটোত ভৰাই দিব লাগিব আৰু আমি যে এনে ধৰণে নামবোৰ যে দিছো এই নামবোৰ কমন আমি সকলোৱে পৃথিৱীয়ে এই নামবোৰ একে ধৰণে মাতে গতিকে এই সংস্থা IUPAC নামৰ এটা সংস্থাই ইহঁতক এনে ধৰণে নামবোৰ দিয়াৰ বাবে কিছুমান ৰুল বনাইছে মই যে তোমালোকৰ আগত এতিয়া সহজভাৱে কিছুমান ৰুল কৈছো সেইবোৰ আসলতে IUPAC নামৰ এটা সংস্থাই দিয়া কিছুমান ৰুল সেই ৰুলবিলাক অনুসৰি আমি এই নামবোৰ ব্যৱহাৰ কৰিছো আমাৰ বুকত থকা দ্বিতীয় কাৰ্যকৰী মূলকটো হৈছে এলকহলীয় হাইড্ৰোজেন মূলক এই এলকহলীয় হাইড্ৰোজেন মূলকটোত মূলতে কি কি থাকিব অক্সিজেন আৰু হাইড্ৰোজেন লগ লাগি পেলাই এই মূলকটোৰ গঠন হয় এই অক্সিজেন আৰু হাইড্ৰোজেন লগ লাগি এই মূলকটোৰ গঠন হয় অৰ্থাৎ আমাৰ যেটো হাইড্ৰোকাৰ্বন যৌগ থাকিব সেই হাইড্ৰোকাৰ্বন যৌগটোত হাইড্ৰোজেনৰ স্থানত এই OH টো আহি লগ লাগিব এটো গ্ৰুপ বনি আহিব গতিকে এই ফাংশনাল গ্ৰুপ এতিয়া ঘটনাটো হৈছে একেবাৰে প্ৰথম আমাৰ যৌগটোৰ পৰা আমি যাত্ৰা আৰম্ভ কৰো আমি জানো কাৰ্বনৰ চাৰিওফালে চাৰিডাল বন আৰু প্ৰত্যেক ডালতে আমি কি দেখিছো এটা এটা হাইড্ৰোজেন লগ লাগি আছে এতিয়া এই হাইড্ৰোজেনটোৰ স্থানত বা যিকোনো এটা হাইড্ৰোজেনৰ স্থানত এই OH টো আহি যদি লগ লাগে এইটোই হৈছে আমাৰ বাবে এতিয়া এই হাইড্ৰোকাৰ্বনটোৰ নাম আমি কেনেদৰে দিম সেইটোৱে আমি শিকিব লাগে আমাৰ এই বিষয়টো গতিকে নাম দিবলৈ একেবাৰে সহজ কাৰণ আমি জানো যে গোটেই চাৰিওফালে যদি হাইড্ৰোজেন কিটা লগ লাগি থাকে আৰু কাৰ্বন যদি এটা থাকে এটা কাৰ্বন থাকিলে তাৰ নাম হয় মিথ আৰু যেহেতু গোটেইবিলাক সিঙ্গল বন্ড আছে গতিকে তাৰ লাষ্টত আমি কি লগাই দিছো ANE অৰ্থাৎ ইয়াৰ নামটো আছিল মিথেন কিন্তু যে আমি এই হাইড্ৰোজেনৰ স্থানত অক্সিজেন OH মূলকটো লগ লগাই দিলো ইয়াৰ নামটো আমি AE টো কাটি পেলাই তাত আমি লিখিব লাগিব অল কি কৈছো মই যেতিয়াই তোমালোকে এনেদৰে OH দেখা পাবা OH দেখা লগে লগে তোমালোকে কি কৰিবা লাষ্টৰ E টো কেনসেল কৰিবা আৰু তাৰ স্থানত অল লগাই দিবা OL গতিকে ইয়াৰ নামটো কি হ'ব এতিয়া আমি যদি ক'বলৈ বিচাৰো ইয়াৰ নামটো হ'ব মিথানল এটা কাৰ্বন থকাৰ কাৰণে তাৰ আহিছিলে মিথ আৰু যেহেতু আমি দেখিছো OH লগ লাগিছে গতিকে শেষত লগ লাগিব অল এতিয়া দুটা কাৰ্বন থাকিলেনো তাৰ নামটো কি হ'ব এবাৰ চেক কৰো দুটা কাৰ্বন থাকিলে তাৰ চাৰিওফালে এনেদৰে বন্ড বিলাক থাকিব প্ৰত্যেকটোতে এনেদৰে হাইড্ৰোজেন লগ লাগি থাকিব সেইখিনিলৈকে আমি ভালদৰে বুজি পাইছো এতিয়া এই স্থানত এতিয়া নৰমালি যদি হাইড্ৰোজেনবোৰ লগ লাগি থাকে তেতিয়াহলে তাৰ নামটো হৈ আছিল কি ইথেন ভালদৰে চোৱা নামটো আছিল তাৰ ইথেন এতিয়া যেহেতু আমি দেখিছো ইয়াত হাইড্ৰোজেন নহয় পেলাই হাইড্ৰোজেনৰ স্থানত কি লাগিছে OH লাগিছে গতিকে ইয়াৰ নামটো চেঞ্জ হৈ পেলাই হ'বগৈ এই ই টো আমি কেনসেল কৰি দিম আৰু লাষ্টত লগাই দিম অল অৰ্থাৎ ইয়াৰ নামটো হ'ব আমাৰ বাবে ইথানল একেদৰে পাঁচটা কাৰ্বন যদি থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন আছে সব ফালে এনেদৰে হাইড্ৰোজেন লগ লাগি আছে সুন্দৰকৈ হাইড্ৰোজেন লাগি আছে চোৱা সকলোতে হাইড্ৰোজেন মই লগাই দিছো এতিয়া তোমালোকৰ বাবে এই OH মূলকটো ক'ত লগ লাগিছে সেই কথাটো জৰুৰী নহয় যেটো গতিকে সেই কথাটো মই এতিয়া তোমালোকক বৰ্ণনা দিয়া নাই তোমালোকৰ বুকত এইখিনি কথা একদম সিম্পলি এনেকৈ যেটো কৈছে মই এই কথাখিনিকে কৈছো এতিয়া নৰমালি ইয়াৰ নামটো হৈ আছিল পেন্টেন আমি শিকিছো যে কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰ নামবোৰ হয় যেটো পাঁচটা কাৰ্বন আছে গতিকে তাৰ নামটো হৈছে পেন্টেন এতিয়া যদি আমি ইয়াৰ এই হাইড্ৰোজেনটোৰ স্থানত যদি আমি তাত OH এটা লগাই দিও তেতিয়াহলে আমি গম পাইছো যে হাইড্ৰক্সিল মূলকটো যে OH মূলকটো যেটো লগ লাগিছে গতিকে ইয়াৰ নামটো চেঞ্জ হ'ব ইয়াৰ নামটো চেঞ্জ হৈ পেলাই হ'বগৈ কি এই ই টো কাটি পেলাই তাত আমি লগাই দিম অল অৰ্থাৎ ইয়াৰ নাম হ'ব পেন্টানল এনে ধৰণে নামকৰণ কৰা হয় এলকহলীয় হাইড্ৰোজেন মূলক বিলাক থাকিলে
গতিকে OH থকাৰ লগে লগে কি ৰুল ব্যৱহাৰ কৰিব দিছো তোমালোকে নাম্বাৰ অফ কাৰ্বনটো হিসাব কৰিবা তাৰ ওপৰত বেছ কৰি তাৰ নামটো দিবা দ্বিতীয় কামটো তোমালোকে কি কৰিবা যেহেতু OH লগ লাগিছে গতিকে তোমালোকে শেষত লগাই দিবা অল আৰু তাতে তোমালোকে কি কৰিবা একেবাৰে শেষত লাগি থকা ইটো তোমালোকে কেনসেল কৰি তাৰ স্থানত তোমালোকে বা অল অৰ্থাৎ ইয়াৰ নামটো হৈছে পেন্টানল ইয়াৰ নামটো হৈছে ইথানল ইয়াৰ নামটো হৈছে মিথানল এনেদৰে নাম্বাৰ অফ কাৰ্বন ওপৰত বেছ কৰি পেলাই তোমালোকে প্ৰত্যেকটো যৌগৰ ক্ষেত্ৰত এনেদৰে নামকৰণ কৰিব পাৰা এইবাৰ আলোচনাৰ বাবে আমি একেলগে তিনিটা ফাংচনেল গ্ৰুপ তোমালোকলৈ লিখি ৰাখিছো ইতিমধ্যে তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ ধৰিব পাৰিছা এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিড ইহঁতক একেলগে লিখাৰ কাৰণটো কি ইহঁতক একেলগে লিখিছো ইয়াৰ মূল কাৰণটো হৈছে ইহঁত কেইটাৰ গঠন প্ৰায় একেই আৰু এই গঠন একেই হোৱাৰ বাবে এই ফাংচনেল গ্ৰুপ কেইটাৰ ক্ষেত্ৰত নামকৰণত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় মই আশা কৰিছো এই ভিডিঅ'টোৰ দ্বাৰা বা এই ভিডিঅ'টো যিসকলে চাব এই তিনিটাৰ ক্ষেত্ৰত নামকৰণত সমস্যা নাথাকিব কেনেকুৱা নহয় ইহঁতৰ গঠন আমি এবাৰ চাই লওঁ এলডিহাইডৰ ক্ষেত্ৰত একেবাৰে প্ৰথম সকলোৰ বাবে যেটো মই কৈছো গঠনৰ ষ্টাইলটো একেই গতিকে সকলোতে কি থাকিব কাৰ্বন ডাবল বন্ড O থাকিব সকলোৰ লগতে কাৰ্বন ডাবল বন্ড O থাকিব এতিয়া পাৰ্থক্যটোলৈ যাওঁ কাৰণ আমি জানো যে কোনোবা এটা কাৰ্বনৰ চাৰিওফালে চাৰিডাল বন্ড থাকে এই কাৰ্বনটো পৃথক নহয় ইয়াৰ ক্ষেত্ৰতো একেটা নিয়মেই মানি চলিব এতিয়া কাৰ্বনৰ চাৰিওফালে চাৰিডাল বন্ড দিলু খসা এই বন্ড কিডালত কোন কোট কেনেদৰে লগ লাগিব যদি আমি এলডিহাইডৰ কথা ভাবো তেতিয়াহলে এলডিহাইডৰ এই দুডাল বন্ডৰ ৰিমেইনিং বন্ড দুডালৰ ক্ষেত্ৰত এডাল বন্ডত হাইড্ৰোজেন থকাটো ফাইনেল যি দুডাল বন্ড বাকি ৰৈছে সেই দুইডাল বন্ডৰ ভিতৰত এডাল বন্ডত হাইড্ৰোজেন থকাটো ফাইনেল এই কথাটো ক্লিয়াৰ কৰা এলডিহাইডত কাৰ্বন ডাবল বন্ড ওৰ লগত থকা যেটো কাৰ্বন আছে সেই কাৰ্বনটোৰ লগত এফালে এডাল বন্ডত হাইড্ৰোজেন থকাটো ফাইনেল ঠিক একেই প্যাটাৰ্ণত কাৰ্বক্সিলিক এচিডৰ ক্ষেত্ৰত এই বন্ডডালত OH থকাটো ফাইনেল ভালদৰে চোৱা ইয়াত থাকিব কেৱল মাত্ৰ H আৰু তাত থাকিব OH এতিয়া এই এলডিহাইড আৰু কিটনৰ ক্ষেত্ৰত বাকি ৰোৱা যিডাল বান্ধনী আছে সেই বান্ধনীলত থাকিব কি হয় হাইড্ৰোজেন থাকিব নহয় কাৰ্বন থাকিব ভালদৰে মনোযোগ দিবা হয় হাইড্ৰোজেন থাকিব নহয় কাৰ্বন থাকিব কাৰ্বক্সিলিক এচিডৰ ক্ষেত্ৰতো হয় হাইড্ৰোজেন থাকিব নহয় কাৰ্বন থাকিব তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা যে কাৰ্বক্সিলিক এচিড আৰু এলডিহাইডৰ ক্ষেত্ৰত বহু বেছি পাৰ্থক্য নাই ইয়াৰ এডাল বন্ডত হাইড্ৰোজেন থকাটো ফাইনেল ইয়াৰ এডাল বন্ডত OH থকাটো ফাইনেল আৰু বাকি ৰোৱা বন্ড কিডালৰ ক্ষেত্ৰত দুয়োটাৰ ক্ষেত্ৰতে হয় হাইড্ৰোজেন নহয় কাৰ্বন কিন্তু কিটনৰ ক্ষেত্ৰত হি অকনমান সুকিয়া বাকি ৰোৱা দুয়োডাল বন্ডতে কি থাকিব লাগিব কাৰ্বন থাকিব লাগিব অৰ্থাৎ যেটো কাৰ্বনৰ লগত ডাবল বন্ড O থাকিব সেই কাৰ্বনটোৰ দুয়োটা পাৰতে কি থাকিব লাগিব কাৰ্বন থাকিব লাগিব কিন্তু ইহঁতৰ ক্ষেত্ৰত তেনেকুৱা নহলেও হয় গতিকে এলডিহাইডৰ নামকৰণৰ ক্ষেত্ৰতটো কেনেকুৱা হয় চোৱা মই যদি এলডিহাইড এটা এনেদৰে লিখিছো মই এই তোমালোকৰ বাবে লিখিছো চোৱা এটা কাৰ্বন তাৰ চাৰিওফালে চাৰিডাল বন্ড থাকিব লাগে তাৰে মই কৰিছো কি ইয়াৰ এটা ডাবল বন্ড O লিখিছো এতিয়া এই কাৰ্বনটোৰ চাৰিওফালে চাৰিডাল বন্ড মই লিখিলো ইয়াতো হাইড্ৰোজেন এটা সাইডত হাইড্ৰোজেন লগাটো যেটো ফাইনেল বাকি ৰোৱা সাইডত যদি মই হাইড্ৰোজেনে লগাই দিও ইয়াৰ নামটো আমি কেনেদৰে দিম নামকৰণৰ ক্ষেত্ৰত চোৱা যাক আমি আগতেও কৈছো যে IUPAC আইউপেক বুলি যাক কোৱা হয় এই IUPAC নমেনক্লেচাৰৰ ক্ষেত্ৰত ইয়াৰ নামটো কি হ'ব যেহেতু কাৰ্বনৰ সংখ্যা আছে এটা গতিকে ইয়াৰ নামটো হৈ আছে মিথেন নৰ্মেলি তাৰ নামটো হৈ আছে মিথেন এতিয়া যেহেতু ডাবল বন্ড O লগ লাগিছে আৰু এলডিহাইডৰ ফৰ্মেশনটো কি আহিছে
যেতিয়া এলডিহাইডৰ ফৰ্মেশনত থাকিব তেতিয়া আমি তাক লিখিম লাষ্টত এল OH মূলত থাকোতে কি লিখিছিলো OL আৰু এলডিহাইডৰ ক্ষেত্ৰত কি লিখিছো AL একেবাৰে শেষত AL গতিকে ইয়াৰ নামটো কি হৈছে মিথানেল মিথানেল ঠিক আছে আমি এবাৰ দুটা কাৰ্বন থকা যৌগ এটাৰ ক্ষেত্ৰত চিন্তা কৰো দুটা কাৰ্বন থকা যৌগটোৰ ক্ষেত্ৰত মই এফালে লিখিছো ডাবল বন্ড O ইয়াৰ এই কাৰ্বনটোৰ চাৰিওফালে চাৰিডাল বন্ড লাগিব এই কাৰ্বনটোৰ চাৰিওফালে যদি চাও এডাল দুডাল তিনডালহে বন্ড আছে গতিকে ইয়াৰো চাৰিডাল কৰি দিলো এতিয়া চাৰিডাল বন্ড দুইটা কাৰ্বনৰ ক্ষেত্ৰতে হল এতিয়া মই তাত হাইড্ৰোজেন বিলাক যদি মই ভৰাই যাও এনেদৰে চাই লোৱা গঠনটো কেনেদৰে হৈছে যিটো কাৰ্বনৰ লগত ডাবল বন্ড O আছে তাৰ এপাৰত আমি কি দেখিব লাগিব বুলি ফাইনেল কৰিছো হাইড্ৰোজেন থকাটো ফাইনেল হয় আমাৰ হাইড্ৰোজেন আছে আৰু যদি হাইড্ৰোজেন আছে ইয়াৰ নামটো কেনেকুৱা হ'ব কাৰণ ই এলডিহাইডৰ ফৰ্মেশনটো লৈছে গতিকে ইয়াত যেটো দেখিছো কাৰ্বন এটা দুটা গতিকে তাৰ নামটো আহিছে ইথেনৰ পৰা ইথেন আমি লিখিলো ইথেন লিখাৰ পিছত দেখিছো যে কাৰ্বনৰ সংখ্যা দুটা হোৱা কাৰণে ইথেন লিখিলো আৰু যেহেতু এলডিহাইডৰ ফৰ্মেশন গঠন কৰিছে গতিকে ইয়াৰ নামটো হ'ব ইথানেল একেদৰে তিনটা কাৰ্বনৰ ক্ষেত্ৰত প্ৰপানেল চাৰিটা কাৰ্বনৰ ক্ষেত্ৰত বিউটানেল নমেনক্লেচাৰটো খুব ইজি হৈ গৈ থাকে এইবাৰ আমি আহিছো কাৰ্বক্সিলিক এচিডৰ ক্ষেত্ৰত একেই কথা এইবাৰ কাৰ্বক্সিলিক এচিডটোৰ চাৰিওফালে আমি বন্ডিঙৰ কথাটো এনেদৰে চিন্তা কৰিছো ইয়াতে যদি হাইড্ৰোজেন থাকে ইয়াতে যদি হাইড্ৰোজেন থাকে অৰ্থাৎ কি হল আমাৰ কাৰ্বনৰ সংখ্যা মাত্ৰ এটা আৰু তাৰ চাৰিওফালে কি হৈ আছে বন্ডিংবোৰ এনেদৰে হৈ আছে এতিয়া তাৰ নামটো হৈ আছিল মিথেন ভালদৰে চোৱা কাৰ্বনৰ সংখ্যা এটা হোৱাৰ বাবে ইয়াৰ নামটো হৈছে মিথেন যেহেতু দেখিছো আমি এবাৰ কি ফৰ্মেশন লৈছে এইবাৰ ফৰ্মেশনটোত চোৱা কাৰ্বনৰ লগত এফালে ডাবল বন্ড O আছে এফালে OH আছে আৰু বাকিৰোৱা বন্ডিং ডালত আছে আমাৰ হাইড্ৰোজেন ইয়াৰ নামটো দিবলৈ কাৰণে কি কৰিম ই এলডিহাইডৰ ফৰ্মেশনৰ পৰা আঁতৰি আহিছে গতিকে ইয়াৰ নামটো হ'ব এটা ই ফৰ্মেশন লৈছে কাৰ্বক্সিলিক এচিডৰ গতিকে ইয়াৰ এই মিথেনৰ লগত ই টো কাটি দিম আৰু লাষ্টত লগাই দিম ওইক এচিড ভালদৰে চোৱা কি লগাইছো ওইক এচিড ইয়াৰ লাষ্টত লাগিছে এনেদৰে এল ইয়াৰ লাষ্টত লাগিছে ওইক এচিড ক্লিয়াৰ কৰা কথাটো মিয়াৰ নামটো হৈছে মিথানোইক এচিড এইবাৰ আমি পাঁচটা কাৰ্বনযুক্ত এটা হাইড্ৰকাৰ্বন লৈছো ধৰি লৈছো আমি ইয়াৰ এই মাজৰ কাৰ্বনটোতে চোৱা কেনেদৰে হ'ব পাৰে যেহেতু আমি কৈছো আমাৰ কাৰ্বন ডাবল বন্ড O থাকিব লাগিব এই কথাটো তোমালোকে এলডিহাইড আৰু কিটনৰ ক্ষেত্ৰত ফাইনেল কৰি লোৱা যে এলডিহাইড আৰু কিটন যদি হ'ব লগা হয় যিটো কাৰ্বনৰ লগত ডাবল বন্ড O থাকিব সেই কাৰ্বনটো হয় প্ৰথম ফালে নহয় শেষৰ ফালে থাকিব অৰ্থাৎ মূলৰ কাৰ্বন দুটাত যদি ডাবল বন্ড O লাগি থাকে কি হ'ব আমাৰ বাবে হয় এলডিহাইড নহয় কাৰ্বক্সিলিক এচিড অৰ্থাৎ মূলৰ কাৰ্বনটোৰ লগত ডাবল বন্ড O লগাই বাকিৰোৱা দুডাল বাহুৰ এডাল বাহুত যদি H লাগি থাকে সি আমাৰ বাবে হৈ আছে কি এলডিহাইড আৰু যদি OH লাগি থাকে সি আমাৰ বাবে হ'ব কাৰ্বক্সিলিক এচিড এতিয়া মই কৈছো যে মূলৰ কাৰ্বনটোত যদি মই ইয়াত OH লগাই দিও O লগাই দিছো চোৱা O লগাই দিলো এতিয়া এই কাৰ্বনটোৰ চাৰিওফালে এডাল দুডাল তিনডাল বন্ড হৈ গল বাকিৰোৱা বন্ডডালত যদি আমি OH লগাইছো আৰু বাকি সকলোতে কি লাগি আছে আমাৰ বাবে হাইড্ৰোজেন লাগি আছে সকলোতে হাইড্ৰোজেন লাগি আছে মাত্ৰ এই কাৰ্বনটোৰ লগত ডাবল বন্ড O আৰু এফালে লাগি আছে OH তেতিয়া ইয়াৰ নামটো দিবলৈ ভেৰি ইজি হ'ব আমাৰ কাৰণে কাৰণ ইয়াৰ নামটো হ'ব পেন্টেন আৰু যেহেতু দেখিছো আমি ই কাৰ্বক্সিলিক এচিডৰ ফৰ্মেশন গঠন কৰিছে গতিকে শেষত লাগিব ওইক এচিড অৰ্থাৎ ইয়াৰ নামটো হ'ব পেন্টানোইক এচিড এইবাৰ আমি আহিলো কিটনলৈ কিটনৰ ক্ষেত্ৰত ইহতৰ লগত সকলোবোৰ কথা একে মাথো কিটন যদি হ'ব লগা হয় ডাবল বন্ড O লাগি থকা কাৰ্বনটোৰ চাৰিওফালে মানে ইফালে সিফালে একোটা কাৰ্বন থকাটো ফাইনেল অৰ্থাৎ ডাবল বন্ড O থকা কাৰ্বন মাজত থাকিলে কি হ'ব কিটন আৰু সাইডত থাকিলে হয় সি এলডিহাইড হ'ব নহয় সি
কাৰ্বক্সিলিক এচিড হ'ব গতিকে এই কীটনমূলকটোৰ ক্ষেত্ৰত আমি ক'ব পৰা হলো চোৱা এনেদৰে মই 4ডাল বন্ড লিখিলো আৰু তাৰ ইয়াৰ মাজতেই মই ডাবল বন্ড O দিলো আৰু বাকি কেইটাৰ লগত যদি মই এনেদৰে হাইড্ৰোজেন লগাই দিও এতিয়া ইয়াৰ নামটো কি হ'ব বিউটেন এনেদৰে আছিলে বিউটেন লাষ্টত কিটন হোৱাৰ লগে লগে বিউটানন ভালদৰে চোৱা বিউটানন হোৱাৰ লগে লগে আমাক নামটো আমি শুদ্ধকৈ কোৱা বুলি আমি ক'ব পাৰো কীটনমূলকৰ ক্ষেত্ৰত বিউটানন ONE লগ লাগিব এইটোৱে হৈছে আমাৰ শিকিব লগা কথা একেদৰে 6টা কাৰ্বন দৰকাৰ হ'ব পাৰে এনেই মই তোমালোকক লিখি দেখাইছো এতিয়া ইয়াৰ মাজতে মই ডাবল বন্ড O দিলো বাকি সকলোতে যদি হাইড্ৰোজেন সুন্দৰকৈ লাগি আছে ইয়াৰ নামটো হৈ আছিল হেক্সেন আৰু দেখিছো যেহেতু আমি ই ডাবল বন্ড O লগ লাগিছে মাজৰ কাৰ্বনত গতিকে ইয়াত আমি লিখিম ONE অৰ্থাৎ হেক্সানন ভালদৰে চোৱা হেক্সানন তো ফাইনালি আমি আহি আমাৰ আজিৰ এই ভিডিওটো সম্পূৰ্ণৰূপে শেষ কৰিছো এটা ওৱান শট ভিডিও তোমালোকৰ বাবে দিছো যত আমি কনসেপচুৱেলি যিমানখিনি কথা শিকিব লাগে সেইখিনি দিছো আৰু এই চেপ্টাৰটোৰ লগত জড়িত যিখিনি ৰিয়েকচন সেই ৰিয়েকচনখিনি তোমালোকক প্ৰয়োজন অনুসাৰে খুব সুন্দৰকৈ মই আকৌ এবাৰ দি দিম যেহেতু ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যায় গতিকে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বা ছাত্ৰ ছাত্ৰীসকলে চাবলৈও অসুবিধা পায় গতিকে ইয়াক মই কি কৰিছো থোৰতে কমকৈ কিছুমান বস্তু সামৰি যিবোৰ খুব ইম্পৰ্টেন্ট কথা সেইবোৰ সামৰি মই চেপ্টাৰটো সামৰণি কৰিছো গতিকে আজিলৈ মানে ধন্যবাদ